অসম গণ পৰিষদ দল আৰু AIDF এই দুইটা দল এবাৰ ধুবুৰীত পৰাজিত হ'ব আৰু আমাৰ পাৰ্টি বিৰোধী ঐক্য মঞ্চৰ পাৰ্টি ৰকিবুল হুছেইন বিপুল ভোটত জয়লাভ কৰিব। আপোনালোকে সকলোৱে দেখিছে যে আগতে আজমল ডাঙৰীয়া বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া মিটিঙলৈ আহে তেতিয়াহ'লে আবেলি 4 বজাত মিটিং হ'লে ৰাতিপুৱা 10 বজাৰ পৰা মানুহ মিটিঙৰ কাৰণে লাইন পাতি থাকে। এবাৰ বিলাসীপাৰাত কালি মিটিং হৈছে, হেলিকপ্টাৰ লৈ আহিছে, মানুহ 200 উপস্থিত হোৱা। আগতে বদৰুদ্দিন আজমল ডাঙৰীয়াই যেতিয়া চাহ খাবলৈ কোনোবা এখন হোটেলত নামে তেতিয়া 2000 মানুহ নিজে নিজে জমা হয়। এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই গণসমাৱেশ পাতিছে, হেলিকপ্টাৰ লৈ আহিছে, কিন্তু মানুহ 200 উপস্থিত হোৱা নাই। মুঠতে ধুবুৰী লোকসভা সমষ্টিৰ মানুহে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিছে। ধুবুৰী লোকসভা সমষ্টিৰ মানুহে বুজি উঠিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া মুছলমান সমাজৰ গাদ্দাৰ, বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ গাদ্দাৰ, বদৰুদ্দিন আজমল ডাঙৰীয়া বিজেপিৰ বন্ধু, বিজেপিৰ এজেণ্ট, আৰু সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাজিত কৰিবৰ কাৰণে আৰু আমাৰ পাৰ্টীৰ ৰকিবুল হুছেইন ডাঙৰীয়াক জয়ী কৰাবৰ কাৰণে ধুবুৰীবাসী ৰাইজ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে আৰু আমি বহু লাখ ভোটত এবাৰ ধুবুৰীত জয়লাভ কৰিম। আপুনি চাওক, যেতিয়া তেওঁ 15 বছৰ সাংসদ আছিলে, 15 বছৰ সাংসদ সময়ত তেওঁ 300খন বাদ দিয়ক 3খন মাদ্ৰাছাও বনাবলৈ সক্ষম নহ'ল। 3খন মাদ্ৰাছাও তেওঁ বনাব নোৱাৰিলে। এতিয়া তেওঁ সাংসদৰ পৰা বিদায় ল'ব কৈছে, মানুহে তেওঁক ভোট নিদিম বুলি কৈছে, তেতিয়া তেওঁ কৈছে যে তেওঁ 300খন মাদ্ৰাছা বনাব। কোনেওতো কোৱা নাই যে তেওঁক তুমি মাদ্ৰাছা বনাই দিয়া, কোনোবাই কৈছে নেকি? কোনেও কোৱা নাই। কিয় তেওঁ এই কথা কৈছে? কাৰণ মাদ্ৰাছা বনাম বুলি ক'লে, মুছলমানৰ মাদ্ৰাছা বনাম বুলি ক'লে হিন্দু মানুহে বেয়া পাব, আৰু হিন্দু মানুহে বেয়া পালে তেতিয়াহ'লে বিজেপিক ভোট দিব। গতিকে এই বিজেপিৰ প্ৰতি ভোট আনিবৰ কাৰণে বিজেপিৰ এজেণ্ট ৰূপে আকৌ এবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই মুছলমানক বিপদত পেলাবৰ কাৰণে, সংখ্যালঘুক বিপদত পেলাবৰ কাৰণে, ইণ্ডিয়া মৰ্চাক বিপদত পেলাবৰ কাৰণে আৰু বিজেপিক সহায় কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ উচতনিমূলক বক্তব্য প্ৰদান কৰিছে।